এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা শিলচৰত এটা সচিবালয়ৰ শাখা নিৰ্মাণৰ আধাৰশিলা স্থাপন 2020 চনৰ ভিতৰত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী BG ৰেল লিংকৰ দ্বাৰা সংযোজনৰ কাম সম্পন্ন কৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ ঘোষণা আকাশবাণীয়ে সদায়ে সত্য শুদ্ধ আৰু নিৰ্ভৰযোগ্য বাতৰিৰ লগতে তথ্য শ্ৰোতাক দি অহা বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ মন্তব্য মেঘালয়ৰ খাচী পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে সৰ্বাধিক আসনত জয়লাভ কৰাৰ বিপৰীতে জয়ন্তীয়া স্বায়ত্তশাসিত পৰিষদত শাসনাধিষ্ঠিত NPP আৰু ইয়াৰ সহযোগী UDPৰ সৰ্বাধিক আসন লাভ আৰু মহাত্মা গান্ধীৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ মৰ্মে নিৰ্দিষ্ট শ্ৰেণীৰ অন্তৰ্গত কাৰাবন্দীসকলৰ শাস্তি ৰেহাই দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত এতিয়া শুনো বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৰাক উপত্যকাত এটা সচিবালয়ৰ শাখা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আজি অনুষ্ঠিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এটা নতুন প্ৰেক্ষাগৃহ তথা জিলা পুথিভঁৰালৰ লগতে অন্য এলানি উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে ইয়াৰ লগতে শিলচৰ কুম্ভীৰগ্ৰাম পথত সদৰঘাটত বৰাক নৈৰ ওপৰত এখন পকী দলঙৰো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে বৰাক উপত্যকাৰ উন্নয়নত তেওঁৰ চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে তেওঁ কৈছে যে ক্ষমতালৈ অহাৰ পাছত ৰাজ্য চৰকাৰে বিগত 2.5 বছৰত বৰাক উপত্যকাত প্ৰায় 2000 কিলোমিটাৰ পথ নিৰ্মাণ আৰু 120খন কাঠৰ দলং পকী দলঙলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ কৰিছে যোগাযোগ ব্যৱস্থাৰ জৰিয়তে অঞ্চলটোলৈ দ্ৰুত উন্নয়নৰ ধাৰা আগুৱাই নিয়াৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব দিছে আৰু শিক্ষা সংস্কৃতি তথা ক্ৰীড়াৰ ক্ষেত্ৰত বিভিন্ন আঁচনি হাতত লৈছে চৰকাৰৰ এই আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত তেওঁ অঞ্চলটোৰ ৰাইজৰ সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কামনা কৰিছে ভাৰতীয় ৰেলৱেৰ ভৱিষ্যৎ কাৰ্যপন্থাৰ দস্তাবেজ অনুসৰি অহা 2020 চনৰ ভিতৰত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী BG ৰেল লিংকৰ দ্বাৰা সংযোজনৰ কাম সম্পন্ন কৰা হ'ব কালি গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত আন্তঃ মিডিয়া প্ৰচাৰ সমন্বয়ৰক্ষী সমিতি চমুকৈ INPCৰ এখন মাহেকীয়া সভাত উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধক NK মিশ্ৰই এই কথা প্ৰকাশ কৰে শ্ৰী মিশ্ৰই উত্তৰ পূব মণ্ডলত ৰেলৱেৰ আন্তঃগাঁথনি উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰীসকলৰ বিষয়ে এক ৰূপৰেখা দাঙি ধৰে তেওঁ আৰু কয় যে উত্তৰ পূব সীমান্ত ৰেলৱেত সম্প্ৰতি 43টা প্ৰকল্পৰ কাম চলি আছে ইয়াৰে 14টা প্ৰকল্পৰ কাম কায়িকভাৱে সম্পন্ন হৈছে 3টা প্ৰকল্প CCEৰ অনুমোদনৰ বাবে অপেক্ষাৰত অৱস্থাত আছে আৰু 4টা প্ৰকল্প প্ৰাৰম্ভিক পৰিকল্পনা পৰ্যায়ত আছে বৈঠকত নিৰ্মাণ শাখাৰ বিষয়াসকলে উত্তৰ পূবৰ 8খন ৰাজ্যত ৰেল বিভাগে কৰা বিভিন্ন উন্নয়নমূলক কাম কাজৰ ৰূপৰেখা দাঙি ধৰে বৰ্ণিহাটৰ পৰা শ্বিলঙলৈ 108 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেলপথেৰে অসম আৰু মেঘালয়কো শীঘ্ৰে সংযোজিত কৰা হ'ব আৰু জেইবিএমৰ পৰা ইম্ফললৈ 111 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেলপথেৰে মণিপুৰকো শীঘ্ৰে সামৰি লোৱা হ'ব বুলি বৈঠকত প্ৰকাশ কৰা হয় আনহাতে জিৰিবাম ইম্ফল ৰেল প্ৰকল্পৰ অধীনত ভূপৃষ্ঠৰ পৰা 141 মিটাৰ উচ্চতাত এটা ৰেল সেতু নিৰ্মাণ কৰি থকা হৈছে উল্লেখযোগ্য যে এই ৰেল সেতু বিশ্বৰ ভিতৰত সৰ্বাধিক উচ্চতাৰ ৰেল সেতু হিচাপে পৰিগণিত হ'ব তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়ৰ উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান কুলদীপ সিং ধাটোৱালেৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলেও অংশগ্ৰহণ কৰে জনসাধাৰণৰ সৈতে উপযুক্তভাৱে ভাৱ বিনিময়ৰ ক্ষেত্ৰত উৎকৃষ্ট মাধ্যম হিচাপে আকাশবাণীয়ে পালন কৰি অহা শক্তিশালী ভূমিকাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে আজি নতুন দিল্লীত মন কী বাত আকাশবাণীত এটা সামাজিক আন্দোলন শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত এই মন্তব্য কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে টেলিভিছন চেনেলসমূহে বাতৰিৰ বিভিন্ন কাৰ্যসূচী প্ৰচাৰ কৰাৰ বিপৰীতে আকাশবাণীয়ে সদায় সত্য শুদ্ধ আৰু নিৰ্ভৰযোগ্য বাতৰি আৰু তথ্য শ্ৰোতাক দিয়াৰ বাবে চেষ্টা কৰি আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আকাশবাণীৰ বাতৰি শুনাৰ বাবে তেওঁৰ ভ্ৰমণকালত সদায়ে এটা সৰু ট্ৰেনজিষ্টৰ লগত লৈ ফুৰিছিল বুলিও ভাষণ প্ৰসংগত শ্ৰী জেটলীয়ে প্ৰকাশ কৰে উল্লেখযোগ্য যে আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ 50টা সংস্কৰণক সামৰি এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে আজিৰ অনুষ্ঠানত দিয়া ভাষণত শ্ৰী জেটলীয়ে লগতে কৈছে যে অতি কম সংখ্যক নেতাৰহে জনসাধাৰণৰ সৈতে অতি সাধাৰণ আৰু প্ৰত্যক্ষভাৱে ভাৱ বিনিময় কৰাৰ দক্ষতা থাকে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ জিলা প্ৰশাসনসমূহ তৎপৰ হৈ উঠিছে এইবাৰৰ নিৰ্বাচনত নতুনকৈ সংযোজিত হ'বলগীয়া VVPAT মেচিন সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভাৰ আয়োজন কৰা হয় জিলা উপায়ুক্তই অহা নিৰ্বাচনত সংযোজন কৰিবলগীয়া নতুন পদ্ধতিৰ বিষয়ে আলোকপাত কৰে তেওঁ কয় যে EVM মেচিনৰ লগতে VVPAT মেচিনো থাকিব আৰু ভোটদাতাই নিজৰ ভোটটো VVPATত স্পষ্টকৈ দেখা পাব তদুপৰি ভোটটো প্ৰিণ্ট হৈ মেচিনৰ ভিতৰত জমা হ'ব এই পদ্ধতিয়ে ভোটদাতাৰ সন্দেহ আৰু শংকা দূৰ কৰিব বুলি নিৰ্বাচন বিভাগে আশা প্ৰকাশ কৰিছে শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা
মেঘালয়ৰ খাচী পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে সৰ্বাধিক আসনত জয়লাভ কৰাৰ বিপৰীতে জয়ন্তীয়া স্বায়ত্তশাসিত পৰিষদত শাসনাধিষ্ঠিত NPP আৰু ইয়াৰ সহযোগী UDPয়ে সৰ্বাধিক আসন লাভ কৰিছে। আজি অনুষ্ঠিত ভোটগণনাত খাচী পাহাৰ জিলাত কংগ্ৰেছ দলে 10খন, NPPয়ে 7খন, UDPয়ে 6খন আসনত জয়লাভ কৰিছে। আনহাতে HSPDPয়ে 2খন, PDFে 1খন আৰু 3খন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে। ইফালে জয়ন্তীয়া পাহাৰ জিলাত NPPয়ে সৰ্বাধিক 12খন, UDPয়ে 10খন আৰু কংগ্ৰেছ দলে 4খন আসন লাভ কৰাৰ বিপৰীতে 3গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও জয়লাভ কৰিছে। উল্লেখযোগ্য যে যোৱা 27 ফেব্ৰুৱাৰীত দুয়োখন পৰিষদৰ 29খন আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনত খাচী পাহাৰ জিলাৰ 130গৰাকী আৰু জয়ন্তীয়া পাহাৰ জিলাৰ 101গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সমাগত লোকসভা নিৰ্বাচনত কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। ভোটদাতা ৰাইজক আকৰ্ষণ কৰাৰ লক্ষ্যৰে দলসমূহে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। শিৱসাগৰ বিধানসভা সমষ্টিত আজি বিজেপিৰ যুৱ মৰ্চাই এই উপলক্ষে মটৰ চাইকেল ৰেলী উলিয়াই জনসাধাৰণক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰে। বাক্সা জিলাৰ মুছলপুৰ মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগতো আজি সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয়। একেদৰে গোৱালপাৰা জিলাতো আজি বিজেপিৰ কৰ্মীসকলে ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰে। মহাত্মা গান্ধীৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ মৰ্মে নিৰ্দিষ্ট শ্ৰেণীৰ অন্তৰ্ভুক্ত কাৰাবন্দীসকলৰ শাস্তি ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। এই অনুসৰি 55 বছৰ বা ঊৰ্ধৰ বয়সৰ মহিলা অপৰাধী যিয়ে ইতিমধ্যে শাস্তিৰ আধা সময় অতিবাহিত কৰিছে, শাস্তিৰ আধা সময় অতিবাহিত কৰা 55 বছৰ বা ওপৰৰ তৃতীয় লিংগৰ অপৰাধী, কাৰাবাসৰ অৰ্ধেককাল অতিবাহিত কৰা 60 বছৰ বা ঊৰ্ধৰ পুৰুষ অপৰাধী, 70% বাধাগ্ৰস্ততা থকা আৰু শাস্তিৰ আধা সময় অতিবাহিত কৰা দিব্যাংগ অপৰাধী, অসুস্থ আৰু এতিয়ালৈ কাৰাবাসৰ 2/3 সময় অতিবাহিত কৰা লোকসকলৰ বাবে এই ৰেহাইৰ ব্যৱস্থা ৰখা হৈছে। নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ কৰা কাৰাবন্দীসকলক বাছনি কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ কমিটিখনে 24জন বন্দীক শাস্তি ৰেহাইৰ বাবে বাছনি কৰিছে। অসম চৰকাৰে চৰকাৰৰ বিভিন্ন বিভাগত দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশ হিচাপে মীন বিভাগৰ অধীনৰ 6জন বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰিছে। বিভাগীয় কাম কাজত বিভিন্ন ধৰণৰ অৱহেলা আৰু দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কৰা এই বিষয়াকেইগৰাকী হৈছে শোণিতপুৰ জিলাৰ বৰচলা উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক বিশ্বজিৎ কাশ্যপ, কামৰূপ জিলাৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক ৰাজেন দাস, কামৰূপ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক দেৱেশ্বৰ সোণোৱাল, গোৱালপাৰা জিলাৰ সহকাৰী মীন বিষয়া প্ৰতুল দাস, নগাঁও জিলাৰ বাজিয়া গাঁও উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক মনোৱাৰ হুছেইন আৰু নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ মীন পৰিদৰ্শক আব্দুল বাৰী। বড়ো জনগোষ্ঠীৰ লোকসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা পৃথক বড়োলেণ্ড গঠনৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত আজি BTCৰ জিলাকেইখনত দাবী দিৱস পালন কৰা হয়। চিৰাং জিলাৰ বেংতলৰ জাংখ্ৰিঘাট আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলা গোটৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। ওদালগুৰি জিলাতো এপছই আজি ডিমা হাছাও আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত মটৰ চাইকেল ৰেলী উলিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে বাক্সা জিলাৰ তামুলপুৰ গোৰেস্তৰকে ধৰি বিভিন্ন ঠাইত নিখিল বড়ো ছাত্ৰ সন্থাই বড়োলেণ্ড দাবী দিৱস উদযাপন কৰে। ইফালে ৰাভা হাছাও স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত 6টা ৰাভা জাতীয় সংগঠনে আজি প্ৰতিবাদ সাব্যস্ত কৰে। মৰিগাঁও জিলাৰ জাগিৰোড মহাবিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জাৰ্নেলিষ্ট এছচিয়েশ্যন আছামৰ ত্ৰয়োদশ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। আজি পুৱা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে অধিৱেশনৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে। ৰাজ্যখনৰ শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰা এই অধিৱেশনত সংবাদ জগত আৰু সাংবাদিকসকলৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা শিলচৰত এটা সচিবালয়ৰ শাখা নিৰ্মাণৰ আধাৰশিলা স্থাপন। 2020 চনৰ ভিতৰত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী BG ৰেল লিংকৰ দ্বাৰা সংযোজনৰ কাম সম্পন্ন কৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ ঘোষণা। আকাশবাণী সদায়ে সত্য, শুদ্ধ আৰু নিৰ্ভৰযোগ্য বাতৰিৰ লগতে তথ্য শ্ৰোতাক দি অহা বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ মন্তব্য। মেঘালয়ৰ খাচী পাহাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে সৰ্বাধিক আসনত জয়লাভ কৰাৰ বিপৰীতে জয়ন্তীয়া স্বায়ত্তশাসিত পৰিষদত শাসনাধিষ্ঠিত NPP আৰু ইয়াৰ সহযোগী UDPৰ সৰ্বাধিক আসন লাভ আৰু মহাত্মা গান্ধীৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ মৰ্মে নিৰ্দিষ্ট শ্ৰেণীৰ অন্তৰ্গত কাৰাবন্দীসকলৰ শাস্তি ৰেহাই দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।